নমস্কাৰ চাবিদসকল ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাবিদসকল আজি ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ শিক্ষা হেতু এটা জৰুৰী বাৰ্তা। চাবিদসকল ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল চাবিদৰ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' চাবিদসকল দেখিবলৈ পাইছে শিক্ষা হেতুক লৈ এটা জৰুৰী বাৰ্তা আহিছে। জৰুৰী বাৰ্তাটো দেখিবলৈ পাইছে আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী। চ' আপোনালোকে দেখিবলৈ পাইছে চাবিদসকল এই অৰ্ডাৰ কপিখন দেখিবলৈ পাইছে আপোনালোকে ইন অৰ্ডাৰ টু মেইনটেইন ডিচিপ্লিন এণ্ড পাঞ্চুৱেলিটি among teaching and non-teaching staff in the school regarding the daily attendance in Shiksha Setu portal. The following decisions are made with immediate effect. খনিকভাৱে বলবৎ হোৱাকৈ এই অৰ্ডাৰ কপিখনত উল্লেখ কৰা হৈছে। এক নম্বৰতে দেখিবলৈ পাইছে আপোনালোকে চাবিদসকল along with the in time in the school it is mandatory to mark the out time by all the teaching and non-teaching staff in Shiksha Setu portal. আৰু নম্বৰ 2 দেখিছে in case of delay in reaching school or leaving school to closing time by more than 15 minutes for more than 2 times in a month, half-day casual leave will be deducted. This order will come into force with immediate effect. চাবিদসকল আপোনালোকে 9 বজাৰ আগতেই বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু উপস্থিত হৈ যি ইন টাইমটো দিব লাগিব আৰু যেহেতু আউট টাইম যেহেতু 2:05 উল্লেখ কৰা হৈছিলে যে একাডেমিক কেলেণ্ডাৰ মতে আৰু 2:05 যি আপোনালোকে আগত 2:05 পিছতহে আপোনালোকে আউট টাইম দিব লাগিব আৰু যদি এটা মাহত আপোনালোকে দুবাৰ যি 15 মিনিট পিছত আপোনালোকে যদি এটেণ্ডেঞ্চ দিয়ে তেতিয়াহ'লে আপোনালোকক এদিন হাফ ডে বুলি গণ্য কৰা হ'ব। চাবিদসকল যিহেতু পূৰ্বতে যি আউট টাইমটো মেণ্ডেটৰী বুলি উল্লেখ কৰা নাছিলে যিহেতু এই অৰ্ডাৰ কপিখনত স্পষ্টকৈ লিখা হৈছে যে সকলো টিচিং এণ্ড নন টিচিং ষ্টাফে যি শিক্ষা হেতু পৰ্টেলত আউট টাইমটো মেণ্ডেটৰী হিচাপে দিব লাগিব। যদিহে টিচিং আৰু নন টিচিং ষ্টাফসকলে আউট টাইমটো নিদিয়ে তেতিয়াহ'লে যি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। চ' চাবিদসকল ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ আপোনালোকক ধন্যবাদ জনালোঁ।